USTMত অধ্যয়ন কৰা লক্ষীপুৰৰ মেধাৱী ছাত্ৰ হাফিজুল ইছলামৰ ৰহস্যজনক মৃত্যু। গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰ কলেজ নগৰৰ ৰফিকুল ইছলামৰ পুত্ৰ হাফিজুল ইছলামৰ ৰহস্যজনক মৃত্যুৱে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসম মেঘালয় সীমান্তৱৰ্তী USTMত দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল ছাত্ৰজনে। কিন্তু যোৱাকালি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। এতিয়ালৈকে ছাত্ৰজনৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই পৰিয়ালৰ লোকে। আনকি মৃতদেহ পৰিদৰ্শন কৰিব দিয়া হোৱা নাই পৰিয়ালৰ লোকক। এই পৰ্যন্ত USTM কৰ্তৃপক্ষই সমজাই দিয়া নাই ছাত্ৰজনৰ মৃতদেহ। যোৱাকালি দুপৰীয়া 2 বজাত পৰিয়ালৰ সৈতে ফোনযোগে কথা পাতিছিল হাফিজুলে, কিন্তু পৰিয়ালৰ লোকক কোনো ধৰণৰ অসুবিধাৰ কথা অৱগত কৰা নাছিল হাফিজুলে। বৰ্তমান এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে হাফিজুলৰ বাসগৃহত। ঘটনাৰ সঠিক তদন্তৰ দাবী কৰিছে হাফিজুলৰ পিতৃয়ে। মেধাৱী ছাত্ৰগৰাকীৰ মৃত্যুত লক্ষীপুৰত শোকৰ ছাঁ পৰিছে। তার কালি পরশি তার বেমার আছিল দাঁতৰ বিষ। এইটো থাকাৰ কাৰণে মোক ক'লে দেউতা ডক্টৰক দেখাব লাগে। পিছত ডক্টৰক দেখাৰ পিছত এক্সৰেও কৰিলে, কৰাৰ পিছত কয় কিবা প্লাষ্টাৰ মাৰি দিব লাগে, তাৰমানে অলপ ভিতৰত কিবা বোলে সোমাই আছে আৰু দাঁতৰ। এইটোৱে প্ৰব্লেম। কালি মেডিচিন সবখিনি লৈ বাছ খাইছে, বাকী কোনো একো প্ৰব্লেম নাছিল। কালি দুপৰীয়া 1:30 মানত আমাৰ লগত ফোনত কথা হৈছে। তে হোৱাৰ পিছত মই আৰু ক'লো তেনেহ'লে তুমি ৰুমত যাই ৰেষ্ট লোৱা। তেতিয়াতো সি অলপ ৰুমৰ সন্মুখতে আহি কথাটো পাতিছিল মোক। তাৰপিছত সি এক টোপনি মাৰবা দিলোঁ, ময়ো ঘুমালোঁ দুপৰীয়া টাইমত। তাৰপিছত আৰু তাৰ লগত কথাই হোৱা নাই। হঠাৎ কৰি মোক 10টা মানত ফোন মাৰিলে USTMৰ পৰা। ৰাতি 10টা। আধা ঘণ্টাত আমাৰ ইয়াত আহিব লাগে। এইটোতো অসম্ভৱ। আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট লক্ষীপুৰ হৈ ঘৰ, ইমান দূৰত যাওঁতে মোটামুটি 4 ঘণ্টা 5 ঘণ্টা লাগি যায়। তে ঠিক আছে আপনি জলদি আহক, আধা ঘণ্টাৰ ভিতৰতে আহিব লাগে। কি হৈছে? সিরিয়াস বুলি। কি সিরিয়াস? হাফিজুলৰ অসুবিধা হৈছে, আপনি আহিব লাগে। গাৰ্জেন হয়। গ'লো মই দৌৰা-দৌৰি কৰি গ'লো। যাৱাৰ পিছত তাতে মই USTMতো নাইয়ে ল'ৰাজন। মই আৰু আগৰ মোৰ গুৱাহাটীত মানুহ আছিল, সিহঁতক পঠাই দিলোঁ, বেলেগ হস্পিটেল লৈ গৈছে। মই তাতে গ'লো। যাই তাতে টিচাৰক লগ পালোঁ আৰু যিহেতু এইবিলাক হাফিজুলক উদ্ধাৰ কৰিছিল। তে ইহঁতক লগ পোৱাৰ পিছত মই ইহঁতক সুধিলোঁ যে ল'ৰাজন ক'ত মোৰ? ICUতে সোমাই আছে। এতিয়া আজিতো আপুনি চাব নোৱাৰে, কালি ৰাতিপুৱাহে দিব আৰু মেঘালয়ৰ নিয়মটো বেলেগ। এতিয়াতো আপুনি নোৱাৰিব চাবলৈ। মই আৰু ল'ৰাটোক চাবলৈ নাপালোঁ। তাৰ টাইমত নেক্সট এটা সুধিলোঁ যে কি হৈছিল আচলতে কওকচোন। তাততো কোনো বেমাৰ নাছিল, ইমাৰ্জেঞ্চি এনেকুৱা কেনেকুৱা হ'ল? কয় কিবা মেডিচিন খাইছিল, মেডিচিন খোৱাৰ কাৰণে এইটো কিবা ইনফেকশ্যন হৈছিল। হোৱাৰ কাৰণে এনেকুৱা হৈছে, 24 ঘণ্টা 12 ঘণ্টা এনেকুৱা লাগে চেঞ্চ আহাতে। টেনশ্যন নল'ব, চেঞ্চ আহি যাব। এইখিনিয়ে মই জানিলোঁ। এতিয়া মই ঘৰত আহিয়ে শুনা পালোঁ যে আমাৰ ল'ৰা নাই, কালিয়েহে। মোৰ এটা সন্দেহ লাগি আছে। মই ইমান ধুনীয়াকৈ কথা পাতিলোঁ ল'ৰাৰ লগত। কালিও কথা পাতিলোঁ মই। 2টা মানত কথা পাতিলোঁ আৰু। তাৰপিছত এতিয়া সন্ধিয়া টাইমতো যদি ল'ৰাজন নোহোৱা হৈ যায়, এটা ভিতৰত কিবা এটা থাকিব লাগে। কিন্তু তাতো কোনো বেমাৰ-চেমাৰ নাছিলে। মোটামুটি মোৰ আত্মাক একেবাৰে মই ধৰিব ৰাখিব মানে ইমান টান পাই আছোঁ, মানে কি হৈ গ'ল মোৰ ল'ৰাজন। তাৰমানে এনেকুৱা আছিল, মই কথা পাতোতে ল'ৰাজন পৃথিৱীৰ পৰা শেষ নিশ্বাস ত্যাগ কৰিব লগা হৈ গ'ল। এইটো দুখজনক কথা হ'ল। মোৰ মানসিক বহুত ভিতৰীয়া হেৰি হৈ আছে। ইমান কথা নকওঁ আপোনালোকে। গতিকে এইটো আপুনি কিবা তদন্ত দাবী কৰিব নেকি? তদন্ত আপোনালোকে চাই লওক, অলপ তদন্ত কৰি দেখক ভিতৰীয়া কিবা আছে নেকি।